নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মহিমাক্ষী আপোনাকো ব্যৱসায় কৰিবৰ বাবে 2 পৰা 5 লাখ টকা লাগে নেকি যদি লাগে শীঘ্ৰে আবেদন কৰক মাজত মাত্ৰ 5 দিন বাকি আছে 5 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব 2 পৰা 5 লাখ টকা পাবৰ বাবে চৰকাৰে আপোনাক প্ৰদান কৰিব 2 পৰা 5 লাখ কৈ টকা আপুনি কি ব্যৱসায় কৰিব সেই ব্যৱসায় থিৰাং কৰক আৰু তাৰ পিছত আপুনি আবেদন কৰক মাত্ৰ 5 দিন সময় আছে চৰকাৰে আপোনাক মূলধন প্ৰদান কৰিব আৰু সেই ধনেৰে আপুনি ব্যৱসায় আগবঢ়াব পাৰিব স্বাৱলম্বী হ'ব পাৰিব ইতিমধ্যে 50,000 যুৱক যুৱতীয়ে এই আঁচনিৰ বাবে আবেদন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকল লোকক আহ্বান জনাইছে যে যিসকলে আবেদন কৰা নাই সেই সকল লোকে শীঘ্ৰে আবেদন কৰক মাজত মাত্ৰ যেহেতু 5 দিন সময় আছে 5 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব কোনটো পৰ্টেলত গৈ আপুনি কেনেদৰে আবেদন কৰিব লাগিব বা আপোনাক কি কি নথিপত্ৰ লাগিব 2 পৰা 5 লাখ টকা পাবৰ বাবে সবিশেষ আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে আবেদন কৰক 2 পৰা 5 লাখ টকা পাবৰ বাবে আপোনাৰ হাতত মাত্ৰ 5 দিন সময় আছে 5 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব ইতিমধ্যে 50,000 যুৱক যুৱতী আবেদন কৰিছে 2 পৰা 5 লাখ টকা পাবৰ বাবে ব্যৱসায় বাণিজ্যৰ বাবে চৰকাৰে আপোনাক প্ৰদান কৰিব ধন শীঘ্ৰে আপুনি আবেদন কৰক 2 পৰা 5 লাখ টকা পাবৰ বাবে এতিয়াই কৰক CMA গৈ আবেদন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়া শেষ 28 ফেব্ৰুৱাৰীৰ মাজত মাত্ৰ কেইটামান দিন আপোনাৰ বাকি আছে 5 দিন বাকি আছে বৰ্তমানলৈকে 50,000 যুৱক যুৱতীয়ে সম্পন্ন কৰিছে আবেদন প্ৰক্ৰিয়া যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰে আবেদন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো 50,000 যুৱক যুৱতী আবেদন কৰিছে আৰু আপুনিও লাভ কৰিব 2 লাখৰ পৰা 5 লাখ কৈ টকা যদিহে আপুনি ব্যৱসায় কৰিব বিচাৰে আবেদন সম্পূৰ্ণ কৰক আৰু ধন লাভ কৰক আৰু ব্যৱসায়ত আপুনি আগবঢ়াব পাৰিব আপুনিও হ'ব পাৰিব স্বাৱলম্বী ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত আপোনাৰ হাতত মাত্ৰ 5 দিন সময় আছে উদ্যমী যুৱক যুৱতীৰ সাৰথী হ'ব এই 2 পৰা 5 লাখ কৈ টকা আপুনি আগবাঢ়িব পাৰিব আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব স্বাৱলম্বী হ'ব পাৰিব তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায় যিসকলে 2 পৰা 5 লাখ টকা লাভ কৰে 2 পৰা 5 লাখ টকালৈকে ৰাজ সাহায্যযুক্ত ধন পাব আপুনি ব্যৱসায় কৰিবৰ বাবে আবেদন কৰিবলৈ এতিয়াই লগইন কৰক কোনটো পৰ্টেলত গৈ আপুনি লগইন কৰক চাই লওক মাজত মাত্ৰ কিন্তু 5 দিন সময় আছে পাহৰি নাযাব 5 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব cmaa.assam.gov.in পৰ্টেলত আপুনি আবেদন কৰিব পাৰিব এই পৰ্টেলটো আপুনি লিখি ৰাখক সাবমিট ইওৰ এপ্লিকেশনত গৈ আপুনি ক্লিক কৰিব লাগিব পৰ্টেলটোত আপুনি খোলাৰ পিছত সাবমিট ইওৰ এপ্লিকেশনত গৈ ক্লিক কৰিলে আৰু তাৰ পিছত আপোনাক কিছুমান তথ্য বিচাৰিব আপোনাৰ নাম ঠিকনা বয়স আপুনি কিমানলৈকে পঢ়িছে কি ব্যৱসায় কৰিছে সেই তথ্য আপোনাক বিচাৰিব সেইবোৰ দিয়াৰ পিছতে প্ৰকল্প প্ৰতিবেদন আপুনি আপলোড কৰক আপুনি আপলোড কৰিব লাগিব আৰু তাৰ পিছতে সেভ এণ্ড নেক্সটত গৈ আপুনি ক্লিক কৰক তলতে আপুনি দেখিবলৈ পাব এটা অপচন সেভ এণ্ড নেক্সট তাত গৈ আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আপোনাক সাক্ষাৎকাৰৰ বাবে মাতি পঠিয়াব সাক্ষাৎকাৰত যেতিয়া আপুনি উপস্থিত থাকিব বা আপুনি থাকিব তাৰ পিছত আপুনি ধন লাভ কৰিব ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে শীঘ্ৰে আবেদন কৰক 50,000 যুৱক যুৱতী ইতিমধ্যে আবেদন কৰিছে যদি আপোনাকো 2 পৰা 5 লাখ টকা লাগে ব্যৱসায় কৰিবৰ বাবে শীঘ্ৰে আবেদন কৰক 50,000 যুৱক যুৱতী আবেদন কৰিছে যেটো ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব এই ধন আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰে আবেদন কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক যদিহে আপোনাক 2 পৰা 5 লাখ টকা লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে নিবনুৱা যুৱক যুৱতীসকলক উদ্যমী যুৱক যুৱতীসকলক যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে কিন্তু মূলধনৰ অভাৱত তেওঁলোকে ব্যৱসায় কৰিব পৰা নাই সেই সকল যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপুনি ব্যৱসায় কৰিব পাৰিব এটকাও আপুনি খৰচ কৰিব নালাগে চৰকাৰে আপোনাক 2 পৰা 5 লাখ টকা আগবঢ়াব গতিকে মাজত মাত্ৰ 5 দিন সময় আছে 5 দিনৰ ভিতৰত আবেদন কৰক বহুলোকে কমেন্টৰ সহায়ত জনাই প্ৰশ্ন কৰি আছিল যে কোনটো ৱেবছাইটত যাব লাগিব কেনেদৰে আবেদন কৰিব লাগিব সমগ্ৰ প্ৰক্ৰিয়াটো সবিশেষ তথ্য দিয়ক বুলি বহুলোকে প্ৰশ্ন কৰি আছিল বা বহুলোকে সুধি আছিল গতিকে কেনেদৰে আপুনি কোনটো ৱেবছাইটত যাব লাগিব কেনেদৰে আপুনি আপলোড কৰিব লাগিব আপোনাৰ ডকুমেন্টছবোৰ বা কেনেদৰে আপুনি ফিল আপ কৰিব লাগিব ফৰ্মখন লৈ আহিছো সবিশেষ cmaa.assam.gov.in পুনৰবাৰ কৈছো ৱেবছাইটটো আপুনি নোট কৰক অথবা নিউজটো শ্বেয়াৰ কৰি থওক আবেদন কৰাৰ সময়ত যাতে তৎক্ষণাত আপুনি সহজে কৰিব পাৰে আবেদন
cmtibule.assam.gov.in পৰ্টেলত যাওক সাবমিট ইয়ৰ এপ্লিকেশ্যনত গৈ আপুনি ক্লিক কৰক যেতিয়া আপুনি পৰ্টেলত যাব দেখিবলৈ পাব সাবমিট ইয়ৰ এপ্লিকেশ্যনত গৈ আপুনি ক্লিক কৰিলে তথ্য পূৰণ কৰক আপোনাক তথ্য বিচাৰিব আপোনাৰ নাম ঠিকনা আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ বয়স কিমান হৈছে আপুনি কি ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰিছে বা কি ব্যৱসায় কৰিব বিচাৰিছে সেই তথ্যসমূহ আপুনি পূৰণ কৰক প্ৰকল্প প্ৰতিবেদন আপলোড কৰক আৰু ইয়াৰ পিছত আপুনি দেখিবলৈ পাব তলত এটা অপচন আছে সেভ এণ্ড নেক্সটত গৈ আপুনি ক্লিক কৰিলে আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আপোনাক সাক্ষাৎকাৰৰ বাবে মাতি পঠিয়াব সাক্ষাৎকাৰত যাব আৰু ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি ১ লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা গতিকে ইতিমধ্যে ৫০,০০০ যুৱক যুৱতী আবেদন কৰিছে শীঘ্ৰে আপুনি আবেদন কৰক মাজত মাত্ৰ কেইটামান দিন বাকী আছে যেহেতু ৫ দিন বাকী আছে ৫ দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে ২ লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে ২ লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে ১ লাখ সাহায্য আৰু ১ লাখ টকাৰ ঋণ কিন্তু ঋণো খুব ৫ বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে ৪,০০০ টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব ২ লাখ টকালৈকে ২ লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে ২৫,০০০ যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ ১ লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক ১ লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM-AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছোঁ ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ তেওঁ মোক কৈছিলে যে CM-AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই ১ লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ ক'লে যে দাদা ১ লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা ১ লাখ ২ লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই ২ লাখ টকা সিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ ২ লাখ লক্ষ্য ২৫,০০০ক আমি দিলোঁ আমি আৰু ৭৫,০০০ যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে ৭৫,০০০ ঋণৰ বা লোনৰ বা সাহায্যৰ বিপৰীতে প্ৰায় ১.৫ লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ ১,৬২,০০০ যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি ২০২৪ চনৰ ১৮ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল
যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ। সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। 25,000, 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে, তেতিয়াহ'লে ভৱিষ্যতে আৰু 1,00,000 যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ। গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে, বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM-AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM-AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই
আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম গোটেই 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰি